নমস্কাৰ আদাব সত শ্ৰী আকাল হেল্ল এভৰিৱান এণ্ড ৱেলকাম টু মাই চেনেল বন্ধুসকল আজি ভিডিঅ'টো একদম এক্সাইটিং হ'ব কাৰণ আমি এটা লং জাৰ্নিলৈ যাব লৈছোঁ অকণমান দূৰলৈ যাব লৈছোঁ গতিকে অকণমান দীঘল চোলা পিন্ধি লৈছোঁ দীঘল চোলাটো এইটো কাৰণে পিন্ধিছোঁ যাতে যাওঁতে মানে হাতটো যেন ছানবাৰ্ণ নহয় কাৰণ ছানবাৰ্ণ হ'লে মোৰ মানুহটো এনেও ক'লা হাতখন যদি আৰু বেছি ক'লা হৈ যায় আপোনালোকে মোক দেখা নাপায় গতিকে এই যোনটো জাৰ্নিটো আছে আমি ক'লে যাওঁ সেইটো চাবলৈ কাৰণে এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব এ চুপে বন্ধুসকল এতিয়া আমি আমাৰ যোনটো জাৰ্নিটো আছে এইটো আৰম্ভ কৰিছোঁ আৰু যেহেতু অকণমান দূৰলৈ যাব লাগিব গতিকে গুগল মেপ লৈ লৈছোঁ আৰু গুগল মেপটো লৈ পিনে আমি আমাৰ জাৰ্নিটো আৰম্ভ কৰিছোঁ মানে 2 ঘণ্টা লাগিব সেই জেগাডোখৰ গৈ পাওঁতে কাৰণ মই বহুত লাহে লাহে চলাওঁ গতিকে এতিয়া মাজত মই ভিডিঅ' নকৰোঁ মানে গৈ থকা সময়ত যেতিয়া তাত গৈ পাম তাৰপিছত মই ভিডিঅ'টো আকৌ আৰম্ভ কৰিম আৰে কেনা क्या चाहते हो ৰাইজসকল ইতিমধ্যে আপোনালোকে গম পাইছে কি মই এটা দীঘলীয়া যাত্ৰালৈ অভিমুখ হৈছোঁ আৰু বৰ্তমান মই আহি পাইছোঁহি শৰাইঘাট ব্ৰিজত হয় ৰাইজ শৰাইঘাট ব্ৰিজৰ এই যোনটো সুন্দৰ পৰিৱেশটো আপোনালোকে চাই লওক আল্ট্ৰা বাছবিলাক বিৰাটেই জোৰছে গৈ আছে মোৰ আল্ট্ৰা বাছবিলাক বিৰাট ভয় লাগে কাৰণ তেখেতলোকে মানে বৰ বেয়াকৈ চলায় আৰু এই মানুহজনে সঁচাকৈ দেখাইছে কি মটৰচাইকেল যে আগতে চাইকেল আছিল মটৰ চাইকেল আৰু তেখেতে পেডেল মাৰি স্পীডটো বঢ়াই গৈছে আৰু ইতিমধ্যে আপোনালোকে গম পাইছে কি মই কোনটো জেগা আহি পাইছোঁহি মই মোৰ জেগা আহি পাইছোঁহি আৰু জেগাডোখৰ হৈছে নলবাৰী ৰাইজসকল আপোনালোকে দেখা পাইছে মই বৰ্তমান আহি উপস্থিত হৈছোঁহি নলবাৰী গুৱাহাটীৰ পৰা আহিছোঁ নলবাৰীলৈ আৰু নলবাৰীত ৰাস চলি আছে ৰাস চাব আহিছোঁ মই জীৱনত কেতিয়াও ৰাস চাই পোৱা নাছিলোঁ এইবাৰ প্ৰথমবাৰ মই ৰাস চাম মানে আপাৰ আছামৰো ৰাস চাই পোৱা নাই লোৱাৰ আছামৰ ৰাস চাই পোৱা নাই আৰু নলবাৰীৰ ৰাসটো যিহেতু ফেমাছ গতিকে ইয়াত ৰাস চাব আহিছোঁ আৰু ৰাসৰ গোটেই যিমানখিনি অভিজ্ঞতা আছে সেইখিনি সকলোবিলাক আপোনালোকক দেখাম এয়া চাওক গোটেই থিয়েটাৰ চেটাৰ ইয়াত ৰাসতে হয় আমি যে ৰাস চাবলৈ গৈ আছোঁ আপোনালোক সকলোৱে দেখা পাইছে ৰাসৰ এটা বিশেষত্ব এইটো হয় কি যিমানবিলাক থিয়েটাৰ আছে তাৰমানে মোবাইল থিয়েটাৰ যিমানবিলাক আছে সকলোবিলাক মোবাইল থিয়েটাৰ ৰাসৰ সময়ত নলবাৰীলৈ আহি যায় আৰু সব থিয়েটাৰ একেলগে চলে তাৰমানে ৰাসৰ যোনটো সময়টো থাকে গোটেইবিলাক থিয়েটাৰ ইয়াতে থাকে গতিকে আপোনালোকে ইয়াত দেখা পাইছে সব আপোনাৰ থিয়েটাৰ ইয়াতে লাগি আছে মানে পোষ্টাৰবিলাক সব খোজ কাঢ়ি ভৰি বিষাই গ'ল কিন্তু আল্টিমেটলি আমি জেগাডোখৰ পাইছোঁহি নলবাৰী হাট হৰি মন্দিৰটো কোনফালে আছে সেইটো কিবা হাটহে হৰি মন্দিৰটো ক'ত হা মোৰ মানুহজনীয়ে ছাজেষ্ট কৰাৰ মতে আমি নলবাৰী হাটৰ পৰাই আৰম্ভ কৰোঁ নলবাৰী হাট হৈছে আপোনাৰ এটা ধুনীয়া আপোনাৰ প্লেগ্ৰাউণ্ড টাইপ হয় তাত আপোনাৰ ধুনীয়াকৈ দোকান চোকানবিলাক দিছে সকলোবিলাক আমাৰ অসমীয়া যোনবিলাক পাৰম্পৰিক সাজ পোছাকবিলাক আছে সেই সাজ পোছাকবিলাক ডিছপ্লে কৰা হৈছে আৰু বিক্ৰী কৰা হৈছে আৰু আপোনালোকে দেখা পাইছে অকল অসমীয়া নহয় আপোনাৰ বড়ো আপোনাৰ যোনবিলাক আছে মিচিং আছে এইবিলাক যোনবিলাক ড্ৰেছবিলাক আছে আৰু এই ড্ৰেছখিনি খুব ভাল লাগিছে যে সৰু ল'ৰা ছোৱালী গোটেইবিলাক ঊলেদি গোঁঠা চাগে আৰু এয়া চাওক আপোনাৰ একদম ধুনীয়া আমাৰ জাপি তাপি আপোনালোকে সকলোবিলাক দেখা পাইছে আৰু এই মানুহজনৰ পেটৰ ভিতৰত সোমাই যাওঁ দাঁতকেইটা দেখিছেনে পেটৰ ভিতৰত সোমাই পিনে আমি বেলেগ এখন পৃথিৱী পাইছোঁ আৰু এই পৃথিৱীখনৰ সকলোবিলাক বস্তু আপোনালোকক মই দেখাই দিছোঁ এতিয়া এই যোনটো ৰাস্তা দি আমি গৈ আছোঁ নহয় এইটো হৈছে অভাৰব্ৰিজ এই অভাৰব্ৰিজটো ক্ৰছ কৰাৰ পিছতহে আমি শ্ৰী শ্ৰী হৰি মন্দিৰ পাম য'ত আচল ৰাসখন হৈ আছে গতিকে কোনফালে হৈছে মইতো নেযাওঁ এইফালেদি যাব লাগিব নেকি এই পুলিচজনকে সোধোঁ তেখেতে ক'লে কি এণ্ট্ৰি এইফালে দি আছে গতিকে এইটো ছাইডেদি আমি সোমাব লৈছোঁ আমি এতিয়া ৰাসৰ যোনটো প্ৰৱেশ দুৱাৰ এয়া দেখিছে এয়া হৈছে আপোনাৰ দশৱতাৰ
নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰ ৰাসত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আমি আৰম্ভ কৰিছিলোঁ দিনৰ 1টা বজাত আৰু আমি ইয়াত আহি পাইছোঁহি 3টা বজাত গতিকে দিনেই হৈ আছে কিন্তু তথাপিও মানুহৰ সমাগম আপোনালোকে দেখা পাইছে নলবাৰী ৰাসৰ বিশেষত্ব হৈছে কি ইয়াত পুতলা ৰাস হয় আপাৰ আসামত আপোনাৰ মানুহৰ ৰাস হয় য'ত আপোনাৰ অভিনয় কৰি দেখা হয় কিন্তু ইয়াত পুতলা ধুনীয়া ধুনীয়া পুতলা বনাই পিনে একদম গোটেই ৰাস লীলাটো মানুহৰ আগত প্ৰস্তুত কৰা হয় আৰু আপোনালোকক মই এতিয়া দেখাই আছোঁ এক ফালৰ পৰা এই যোনবিলাক হেৰিবিলাক আছে ওপৰত আপোনাৰ লেবেলটো লেখা আছে আৰু তলত আপোনাৰ যি আপোনাৰ হেৰি হয় মানে যি আপোনাৰ ৰাসৰ যোনবিলাক লীলাৰ যোনবিলাক সময়বিলাক আছে এই সময়বিলাক ধুনীয়াকৈ ইয়াত ডিসপ্লে কৰা হৈছে আৰু এইফালেদি গৈ পিনে ইয়াত বহুত ডাঙৰ মন্দিৰ নিচিনা বনাই থৈ দিছে আৰু ইয়াত আশীৰ্বাদটো লৈ লওঁ বুলি ভাবিছোঁ ভগৱানৰ আশীৰ্বাদ নিৰ্মালি আৰু কপালত এটা ফুট লৈ পিনে আমি ৰাসলীলা আৰম্ভ কৰিব লৈছোঁ এইটো আপোনালোকে দেখা পাইছে এয়া চক ধুনীয়াকৈ আপোনাৰ ডিসপ্লে কৰা হৈছে বস্তুবিলাক এয়া চক এইটো হৈছে আপোনাৰ ড্ৰাগছৰ লগত আসক্ত হৈ পিনে মানুহ কি মানে বিপাঙত পৰিব পাৰে সেইটো দেখাইছে মানে এটা আপোনাৰ সংস্থা আছে এই সংস্থাই এইটো হৈছে পুতলা ৰাস প্ৰদৰ্শন মানে অকমান দেৰি পিছত ইয়াত পুতলা ৰাসটো গোটেই প্ৰদৰ্শন কৰি পিনে দেখুওৱা হ'ব এই গোটেই জেগাডোখৰত এইটো চাকে অনন্ত সজ্জা হয় আৰু এয়া হৈছে আপোনাৰ যোনটো অৱতাৰ হয় এয়া হৈছে আপোনাৰ জুলন যাত্ৰাৰ এটা মানে সিন এটা দেখুওৱা হৈছে আৰু এয়া হৈছে আপোনাৰ এই যোনটো সিনটো আছে দেখিছেনে কি ধুনীয়াকৈ মানে কৃষ্ণক যে লৈ যায় যমুনা নদী পাৰ কৰি পিনে এয়া চক ধুনীয়াকৈ ডিসপ্লে কৰা হৈছে বহুত ধুনীয়া এয়া হৈছে যত গোপী তত কৃষ্ণ দেখিছেনে মানে কৃষ্ণ যোনটো ৰাস লীলাটো আছে হৌৱা হৈছে পুতনা ওচৰত যাম কিন্তু তাৰ আগতে এই যোনবিলাক আছে সকলোবিলাক বস্তু ভালদৰে চাই যাওঁ আপোনালোকে দেখা পাইছেনে বৰ ধুনীয়া বিৰাট ধুনীয়া কিন্তু দেই আৰু এয়া হৈছে আমাৰ পুতনা আৰু হৌৱা সৰু কৃষ্ণ আপোনালোকে দেখা পাইছে আমাৰ পুতনা মাহী সাইজটো কিন্তু হসাকে বহুত ডাঙৰ দেই আপোনালোকে এটা দেখা পাইছে ফটো তুলতে কিমান ডাঙৰ আৰু এয়া হৈছে আপোনাৰ বেলেগ বস্তুবিলাক পুতনা চালু পুতনা চোৱাৰ পিছত আমি বেলেগ বস্তুবিলাক আমি চাই আছো ওপৰত আপোনাৰ লেখা থাকে কোনটো দৃশ্য দেখুওৱা হৈছে আৰু তলত আপোনালোকে সেই দৃশ্যটো উপভোগ কৰিব পাৰে আৰু নলবাৰী ৰাসটো হসাকে বহুত ভাল লাগিছে আহি মানে এতিয়া আপোনাৰ দিনে হৈ আছে যিমান আপোনাৰ লাহে লাহে এন্ধাৰ হৈ গৈ থাকিব হিমান মানুহৰ সমাগমটো বাঢ়ি গৈ থাকিব এয়া দেখিছেনে হিবৰ কিবা দেখাইছে হিবৰ কৈলাশ দেখাইছে চাগে আৰু এইটো হৈছে শ্ৰীকৃষ্ণ যেতিয়া আপোনাৰ মৃত্যু হৈছিল এটা কাৰ লাগিছিল সেই কাৰডাল লগাৰ পিছত শ্ৰীকৃষ্ণৰ মৃত্যু হৈছে এয়া হৈছে পানী কিমান দৰকাৰ এখন পৃথিৱীত চলিবলৈ কাৰণে ৰাসৰ ভিতৰত আছে নেশ্যনেল ট্ৰেড এক্সপো দেখিছেনে ইমান ডাঙৰ ৰাখখন তাৰ ভিতৰত ট্ৰেড এক্সপো এটা পাতি দিছে আৰু চক এয়া একদম গোটেই মানুহ এই জেগাখিনিত মানুহ একদম ভৰ্তি হৈ আছে মানে মানুহ একদম পুৰা গোট খাই আছে আৰু আপোনালোকে দেখা পাইছে এয়া হৈছে মেকআপৰ জেগা আৰু এই মেকআপৰ জেগাত গোটেই ছোৱালীবিলাক গোট খাই আছে আমাৰ মানুহজনীও সোমাই গৈছে ভিতৰত আৰু এইফালে আপোনালোকে গোটেই বস্তুবিলাক দেখা পাইছেনে এই দোকানখন যে একদম আচৰিত পালোঁ আপোনালোকে গম পাইছেনে কৈছে 100 টকা 200 টকা এইফালে 100 এইফালে 200 তাৰপিছত যেতিয়া 100টো আপুনি ধৰে নহয় সেইটো আপোনাৰ 200 হৈ যায় আকৌ যেতিয়া আপুনি কোনফালে 100 যদি হুদে ক'লে ইটো সাইডে 100 ইটো সাইডে যেতিয়া আপুনি ধৰে এইটো 200 বুলি কৈ দিয়ে তাৰমানে সি 100 কি 200 কি এইটো গমেই নাপায় মানে মানুহক কনফিউজ কৰি আছে কিন্তু এটা বস্তু চাবলৈ খুব ভাল এই মানুহ বহুতেই বেছি হৈছে এয়া দেখিছেনে একদম মানে এইটোৰ পৰা ওলাই পিনে আমি আৰু এটা জেগা আহি পাইছোঁহি আপোনালোকে ৰাসখন দেখিছে শ্ৰী শ্ৰী হৰি মন্দিৰত আপোনাৰ ৰাস হৈছে তাৰপিছত ৰাসৰ ভিতৰত আপোনাৰ এক্সপো আৰু এতিয়া ইয়াৰ ভিতৰত আপোনাৰ গ্ৰন্থমেলা দেখিছেনে গ্ৰন্থমেলা হৈছে তাৰমানে কিমান ডাঙৰ আপোনালোকে মানে ভাবিব নোৱাৰে বাঢ়ি গৈ আছে বহুত বেছি বাঢ়ি গৈছে যিমান সন্ধিয়া হৈ গৈ আছে ভিৰটো বাঢ়ি গৈ আছে আপোনালোকে দেখা পাইছেনে হৌৱা মানুহ দেখিছেনে কেনেকৈ একদম ষ্টেপৰ ওপৰত উঠিছে তাৰমানে এফালেদি উঠি পিনে আপোনাৰ যোনটো আপোনাৰ অভাৰব্ৰিজটো আছে সেই অভাৰব্ৰিজটো আমি ওপৰলৈ উঠি যাম মানে হেৰি
ওপৰলৈ আমি উঠি গৈছোঁ আপোনালোকে দেখা পাইছে আৰু সৌফালেদি মানুহবিলাক আপোনাৰ নামি আছে এফালেদি উঠিছে এফালেদি নামিছে আৰু ভিৰ আপোনালোকে দেখা পাইছেনে এতিয়া এইখিনিৰ পৰা আপোনালোকে চাওক কিমান মানে মানুহ দেখিছেনে এইখিনিৰ পৰা কিন্তু সময়টো এতিয়া অকল আপোনাৰ 4টা মানহে বাজিছে দেই এয়া হৈছে নলবাৰী গাঁও এয়া আপোনালোকে দেখা পাইছে অভাৰ ব্ৰিজৰ পৰা ৰাসৰ দৃশ্য এয়া ওপৰত ইমান ধুনীয়াকৈ এতিয়া মানে লাইট চাইট জ্বলাই দিছে আমি যেতিয়া আহিছিলোঁ তেতিয়া লাইট চাইট জ্বলোৱা নাছিল হোৱা দেখিছেনে হোৱা হৈছে ইণ্ডিয়া গেট আপোনালোকে আচৰিত খাইছে ইণ্ডিয়া গেট ক'ৰ পৰা আহিলে কিন্তু নলবাৰীত ইণ্ডিয়া গেট আছে ৰাইজ আপোনালোকক মই দেখাম क्या बोला तूने বহুত মেলা চেলা বহুত আছে গোটেই মেলাবিলাক চাই যাম ব্ৰিজটো খতম নহওঁতে আমি তলেদি নামি গ'লোঁ আৰু তলত নামি গৈ আমি পাইছোঁ এটা এক্সপ' আৰু এটা এক্সপ' মানে আপোনালোকে ভাবিছেনে কিমান ডাঙৰ নলবাৰী ৰাসটো ভাবিছোঁ মানে একচুৱেলি নলবাৰী ৰাসটো ইমানেই ডাঙৰ ৰাস হৈছে বুক ফেয়াৰ হৈছে বাণিজ্য মেলা হৈছে আৰু লগত আপোনাৰ হেৰিও হৈছে কেইটা এইফালে আপুনি ফটো তুলিব পাৰে ফটো তোলা পজিশ্যন নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ প্ৰকাণ্ড ৰাস মহোৎসৱৰ ভিতৰত এই যোনটো আপোনাৰ নতুন ট্ৰেড ফেয়াৰটো হৈছে এই ট্ৰেড ফেয়াৰটো আপোনাৰ মণিৰাম দেৱান ট্ৰেড ফেয়াৰ চেণ্টাৰত যোনটো আপোনাৰ লিঅ' এক্সপ'টো হয় সেনেকুৱা মানে মানদণ্ডৰ বস্তুবিলাক ইয়াত আছে কিন্তু মানুহ বহুত বেছি আছে ইয়াত চবফালে মানুহ আৰু এই জেগাখিনি দেখিছেনে এই বস্তুখিনি আপোনাৰ চাহপাতৰ যোনটো আপোনাৰ তলৰ হেৰিটো থাকে চাহ গছৰ যোনটো হেৰিটো আছে সেইটো দি বনোৱা হৈছে আৰু আমি ইয়াৰ পৰা এনেকৈ ওলাই গৈ পিনে এতিয়া আমি আহি পাইছোঁহি ইণ্ডিয়া গেট হয় ৰাইজ নলবাৰীৰ ভিতৰত থকা যোনটো ইণ্ডিয়া গেট আছে সেই ইণ্ডিয়া গেটত আমি আহি পাইছোঁহি আপোনালোকে দেখা পাইছে মানুহ একদম ইয়াত বহুত বেছি ভিৰ লাগিছে সকলোৱে ইণ্ডিয়া গেটত ফটো তুলিব বিচাৰিছে গতিকে ময়ো এখন ফটো তুলি লওঁ বুলি ভাবিছোঁ গতিকে ৰেডি হৈছোঁৱেই তুলিবলৈ ইণ্ডিয়া গেটত আছে নলবাৰী ইণ্ডিয়া গেট ইণ্ডিয়া গেটত পজ দি ফটো তোলাৰ পিছত আমি ওলাই গ'লোঁ বাহিৰলৈ আৰু বাহিৰত আপোনালোকে দেখা পাইছে এয়া হৈছে আপোনাৰ গাহৰি আছে তাৰপিছত মিছা মাছ আছে সকলোবিলাক ধুনীয়াকৈ পুৰি পিনে আপোনাৰ দিব আৰু সকলোবিলাক আপোনালোকে দেখা পাইছে একদম দেখাৰ লগে লগে মানে জিভাত মানে পানী ওলাই গৈছে এতিয়া আৰু এইখিনি খোৱাহে কথা আৰু পেট পূজা কৰি লোৱাৰ পিছত আমি আৰু এটা প্ৰদৰ্শনীৰ ভিতৰত সোমাইছোঁ ভাৰত চৰকাৰে এই প্ৰদৰ্শনীটো পাতিছে লগত আপোনাৰ অসম চৰকাৰ আছে আৰু যিমানবিলাক স্বতন্ত্ৰ সেনানীবিলাক আছে আৰু যিমানবিলাক ধামবিলাক আছে সকলোবিলাক ধাম ইয়াত প্ৰদৰ্শন কৰা হৈছে ৰজাৰ কাহিনীবিলাকো দিয়া হৈছে আৰু এয়া হৈছে আমাৰ ভাৰতবৰ্ষ এয়া শ্ৰীলংকা এয়া ভাৰতবৰ্ষ আৰু যিমানবিলাক ধামবিলাক আছে সেয়া দেখিছে আপুনি পুৰী সৌফালে আছে আপোনাৰ কামাখ্যা আৰু এইটো চাইডে আছে আপোনাৰ কেদাৰনাথ আৰু ভাৰত মাতা কি জয় এইটো হৈছে ধূপ দেখিছেনে কিমান ডাঙৰ ধূপ বেছি ধূপ দুনিয়া গোন্ধ ওলাইছে আৰু এতিয়া আপোনালোকে দেখা পাইছে এয়া হৈছে আপোনাৰ চিলাৰায় লাচিত তাৰপিছত এইফালে আছে আপোনাৰ কুমাৰ ভাস্কৰ বৰ্মন মানে সকলোবিলাক মানে যিমানবিলাক ডাঙৰ ডাঙৰ ৰজা আছিল তেখেতলোকৰ যোনটো জীৱন কাহিনীবিলাক আছে সকলোবিলাক ধুনীয়াকৈ আপোনাৰ দিয়া হৈছে আৰু যিমানবিলাক মানে সেই সময়টোত যি মানে কামবিলাক হৈছিল সেই কামবিলাক মানে পইণ্ট আউট কৰি পিনে দিয়া হৈছে আৰু এইবিলাক আপোনালোকে দেখা পাইছে শংকৰদেৱ আপোনালোকে দেখা পাইছে কেনেকৈ ব্ৰহ্মপুত্ৰ নদীটো পাৰ কৰিছে তাৰপিছত এয়া হৈছে আপোনাৰ অনন্ত শয্যাৰ হেৰিটো শ্ৰী বিষ্ণুৰ বস্তুখিনি তাৰপিছত এয়া হৈছে আপোনাৰ ৰাম মন্দিৰটো যে অযোধ্যাতে ৰাম মন্দিৰ বনাইছে মানে তাৰ ঢাচাটো ইয়াত বনোৱা হৈছে এয়া হৈছে আমাৰ গৌ মাতা আৰু গৌ মাতাৰ ভিতৰত কি থাকে মানে কোন হেৰিবিলাক আছে সেই সকলোবিলাক আছে আৰু এয়া হৈছে আপোনাৰ দশাৱতাৰৰ যোনখিনি হেৰি সকলোবিলাক ইয়াত ধুনীয়াকৈ দিয়া হৈছে তাৰপিছত এইফালে যদি আমি এনেকৈ ওলাই যোৱাৰ লগে লগে এইফালে আপোনালোকে দেখা পাইছে যিমানবিলাক ধামবিলাক আছে শিৱৰ যিমানবিলাক ধামবিলাক আছে সকলোবিলাক ইয়াত প্ৰদৰ্শন কৰা হৈছে আৰু তাৰপিছত মানুহৰ জন সমুদ্ৰ বুলি ক'ব পৰা যায় আপোনালোকে
চাৰিওফালে আপোনাৰ মানুহ আছে আৰু এই জেগাখিনি পাৰ হৈ যোৱাৰ পিছত ওচৰতে আৰু এটা আপোনাৰ ৰাসলীলা হৈছে সেই ৰাসলীলাৰ ভিতৰৰ আমি দৃশ্য কিছুমান আপোনালোকক দেখাব বিচাৰিছোঁ এয়া পেডল মাৰি মাৰি ওলাই গৈছে তাৰপিছত আপোনালোকে দেখা পাইছে এয়া হৈছে আপোনাৰ অনন্ত শয্যা তাৰপিছত এয়া হৈছে আপোনাৰ এই দৈৱকী আৰু বসুদেৱ যেতিয়া জেলৰ ভিতৰত আছিল সেইটো আপোনাৰ দেখুওৱা হৈছে এয়া চক ধুনীয়াকৈ কেঁচুৱা জন্ম হৈছে জেলৰ ভিতৰত তাৰপিছত এয়া হৈছে আপোনাৰ হেৰি শিৱই কাৰোবাক মানে হেৰি কৰিছে তাৰপিছত এয়া কৃষ্ণই এইটো টানিছিল যে দুজন যে ওলাই আহিছিল যে গছৰ পৰা যে হেৰি কৰাৰ পিছত সেইটো বস্তু আপোনাৰ দেখুওৱা হৈছে তাৰপিছত এয়া হৈছে আপোনাৰ হেৰি এইটো প্ৰহ্লাদৰ হেৰি হয় চাকি আপোনাৰ জুই জ্বলি আছে মানে প্ৰহ্লাদ জুইৰ ওচৰত মানে ৰখি আছে সেইটো বস্তু তাৰপিছত এয়া আপোনালোকে দেখিছে সতী বাউলী এয়া হৈছে আপোনাৰ শ্ৰীকৃষ্ণৰ যোনটো ৰাসলীলাটো আছে সেই ৰাসলীলাটো ধুনীয়াকৈ আপোনাৰ প্ৰদৰ্শন কৰা হৈছে ধুনীয়াকৈ দেখুওৱা হৈছে এই সকলোবিলাক বস্তু মানে বৰ ধুনীয়াকৈ কৰা হৈছে ওচৰতে আপোনাৰ এখন ৰাস হৈ আছে সেই ৰাসখনতো আমি মানে ধুনীয়াকৈ দৰ্শন কৰি লৈছোঁ একে ছাটতে গোটেইখিনি মানে মুদাটো মাৰি দিওঁ বুলি ভাবিছিলোঁ সেইটো কাৰণে এয়া চব কি ধুনীয়া মানে পৰিৱেশত এই বস্তুখিনি আছে আপোনালোকে দেখা পাইছে তাৰপিছত আপোনালোকে এইফালে যদি আপুনি ঘূৰি যায় এই চাইডে এইফালে গ'লে আপোনালোকে দেখা পাব এয়া হৈছে পুতনা আৰু পুতনাই নিজৰ হাত ভৰি মাৰি আছে কাৰণ শ্ৰীকৃষ্ণই দুগ্ধ পান কৰি থকা সময়ত যোনটো আপোনাৰ বধ কৰিছিল সেইটো আৰু এয়া আপোনালোকে দেখা পাইছে শিৱ বাবা এয়া আপোনালোকে দেখা পাইছে হেৰি যোনটো আপোনাৰ বসুদেৱে লৈ গৈছিল তাৰপিছত সৰস্বতী মা আছে এয়া হৈছে আপোনাৰ জয় শ্ৰী হনুমান এয়া আপোনাৰ ভীষ্ম পিতামহ এয়া আপোনাৰ এই বক যে আপোনাৰ বধ কৰিছিল সেইটো তাৰপিছত এইটো কাৰ বধটো আছিল ধৰিব নোৱাৰিলোঁ মই ভালকৈ এইটো দুৰ্যোধনৰ কিবা বধৰ হেৰিটো আছে তাৰপিছত এয়া জোলন যাত্ৰা এইটো ডেফিনেটলি জোলন যাত্ৰাই হ'ব এয়া শিৱ বাবা তাৰপিছত এইফালে আপোনালোকে কৃষ্ণ আৰু যশোদাৰ হেৰিটো এইটো কালী বধ যোনটো আছে কালী বধটো আপোনালোকে দেখা পাইছে তাৰপিছত এইটো আপোনাৰ এই যে হেৰি যে লয় যে আপোনাৰ মাতকা ভাঙি পিনে যে হেৰি দৈ খায় যে এইটো আপোনাৰ বামনৰ যোনটো অৱতাৰটো আছে সেইটো দেখুওৱা হৈছে শ্ৰীকৃষ্ণ আপোনাৰ নিজৰ হেৰিবিলাকৰ লগত আছে তাৰপিছত এয়া হৈছে লৱকুশ আপোনাৰ দেখুওৱা হৈছে ভালকৈ তাৰপিছত আপোনালোকে আগত আহি পিনে বা চবফালে মানুহ খোজকাঢ়িবই নোৱাৰে এয়া আপোনাৰ হেৰি মানে সকলোবিলাক ধুনীয়াকৈ আপোনাৰ দিয়া হৈছে এয়া গণেশ বাবা আছে আপোনালোকে দেখা পাইছে এয়া হৈছে আমাৰ শিৱ বাবা আৰু এইফালে যদি আমি এয়া শ্ৰীকৃষ্ণ ৰাধা আৰু এইফালে ওলাই যোৱাৰ লগে লগে আমাৰ যোনটো সত্ৰ আছে সত্ৰৰ দৃশ্যটো ভালদৰে দেখুওৱা হৈছে এনেকৈ যদি ঘূৰাই নহয় তেতিয়াহ'লে কাৰ মূৰ নুঘূৰাব কওকচোন মোৰ চাই পিনে মূৰ ঘূৰাই গৈছে ইহঁতৰ কি অৱস্থা হৈছে ভাবি চাওক গতিকে এইখিনি চাই নিজৰ মূৰটো ঘূৰাই লাভ নাই আমি ওলাই গুচি যাওঁ এইবিলাক দেখিছেনে সকলোবিলাক বস্তু কি ধুনীয়াকৈ আপোনাৰ দিয়া হৈছে খাব মন যায় কিন্তু পেটত সীমিত জেগা থাকে গতিকে সেই সীমিত জেগাখিনি যিহেতু মোৰ ভৰ্তি হৈ গ'ল আৰু মই খোৱাৰ কথা চিন্তা কৰি লাভ নাই আপোনালোকক গোটেই আপোনাৰ গেটখন দেখাই দিছোঁ এইখন হৈছে আপোনাৰ নলবাৰী যোনটো ৰাস আছে ৰাসৰ গেটটো আছে আমি এতিয়া ওলাই যাবলৈ ভিতৰত আপোনাৰ মানুহবিলাক সোমাই আছে আৰু এতিয়া বাজিছে সন্ধিয়া 7টা বাজিছে 7টা বজাত চব মানুহ সমাগম আমি এতিয়া যাব লৈছোঁ আৰু মানুহবিলাক আহি আছেহে আমি 3টা বজাত আহি পাইছোঁ আমি 7টা বজাত মানে ঘূৰি গুচি গৈছোঁ গতিকে এইখিনি দেখাই পিনেই আপোনালোকৰ পৰা মই চাইনিং অফ কৰিছোঁ নমস্কাৰ শুভৰাত্ৰি মজা আয়া